Hello everyone. আজি অসমৰ কেইখনমান উল্লেখযোগ্য মঠ মন্দিৰৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছো আপোনালোকৰ মাজত যিহেতু আমাৰ এক্সামত মঠ মন্দিৰৰ ওপৰত কোৱেশ্চন অহা দেখা যায় সো কোৱেশ্চন কেইটা মনত ৰাখিব আপোনালোকৰ কি হ'ব পৰীক্ষাত সহায় হ'ব আৰু মঠ মন্দিৰৰ ওপৰত কোৱেশ্চন আপোনালোকে দুটা পাবই এটো 100% গ্যাৰান্টি সো আপোনালোকে কি কৰিব মঠ মন্দিৰৰ বিষয়ে জানিব সো কি কোৱেশ্চন আছে আহক আমি আলোচনা কৰো প্ৰথম কোৱেশ্চন আছে কামাখ্যা মন্দিৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটীৰ পশ্চিমে নীলাচল পাহাৰত কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত মনত ৰাখিব কামাখ্যা মন্দিৰ ক'ত অৱস্থিত আৰু আপোনালোকে যদি ভিডিওটো যদি প্ৰথম চাই আছে তেতিয়া হলে পেজটো ফলো কৰি লব লগতে ভিডিওটো এটা শেয়াৰ কৰি দিব কোৱেশ্চন নম্বৰ 2 আছে উমানন্দ মন্দিৰ ক'ত অৱস্থিত উমানন্দ মন্দিৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটী কাছাৰী ঘাটৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ মন্দিৰ অৱস্থিত মনত ৰাখিব গুৱাহাটী কাছাৰী ঘাটৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ মাজত কি উমানন্দ মন্দিৰ অৱস্থিত কোৱেশ্চন নম্বৰ 3 নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত নৱগ্ৰহ মন্দিৰ উত্তৰ গুৱাহাটী উজান বজাৰৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 উগ্ৰতৰা দেৱালয় ক'ত অৱস্থিত উগ্ৰতৰা দেৱালয় ক'ত অৱস্থিত উত্তৰ গুৱাহাটীৰ আমবাৰী উজান বজাৰৰ জোৰপুখুৰীৰ পাৰত উগ্ৰতৰা দেৱালয় অৱস্থিত মনত ৰাখিব উগ্ৰতৰা দেৱালয় ক'ত অৱস্থিত গুৱাহাটীৰ আমবাৰী উজান বজাৰৰ জোৰপুখুৰী পাৰত উগ্ৰতৰা দেৱালয় অৱস্থিত কোৱেশ্চন নম্বৰ 5 শুক্ৰেশ্বৰ মন্দিৰ ক'ত অৱস্থিত শুক্ৰেশ্বৰ মন্দিৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটীৰ পাণবজাৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰত এই শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত আপোনালোকক এটাই অনুৰোধ আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব কোৱেশ্চন নম্বৰ 6 জনাৰ্দন দেৱালয় কি জনাৰ্দন দেৱালয় কি উত্তৰ জনাৰ্দন দেৱালয় হল এটা বিষ্ণু মন্দিৰ আহোম ৰজা প্ৰমত্ত সিংহই গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ গাতে লাগি থকা এই জনাৰ্দন দেৱালয় নিৰ্মাণ কৰিছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় আহিব পাৰে সুধিব পাৰে কেতিয়াবা পৰীক্ষাত সো মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 বশিষ্ঠ আশ্ৰম ক'ত অৱস্থিত বশিষ্ঠ আশ্ৰম ক'ত অৱস্থিত উত্তৰ গুৱাহাটীৰ সন্দাচল পাহাৰত এক মনোৰম স্থানত এই বশিষ্ঠাশ্ৰম অৱস্থিত মনত ৰাখিব বশিষ্ঠাশ্ৰম ক'ত অৱস্থিত গুৱাহাটীৰ সন্দাচল পাহাৰৰ এক মনোৰম স্থানত এই মন্দিৰ অৱস্থিত কোৱেশ্চন নম্বৰ 8 মদন কামদেৱৰ দেৱালয় ক'ত অৱস্থিত মদন কামদেৱৰ দেৱালয় কামৰূপ জিলাৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ দেৱানগিৰি পাহাৰত এই মদন কামদেৱ দেৱালয় অৱস্থিত মনত ৰাখিব মদন কামদেৱৰ দেৱালয় ক'ত অৱস্থিত কামৰূপ জিলাৰ অন্তৰ্গত বাইহাট চাৰিআলিৰ দেৱানগিৰি পাহাৰত এই মদন কামদেৱ দেৱালয় অৱস্থিত কোৱেশ্চন নম্বৰ 9 হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে উত্তৰ 1583 চনত কোচ ৰজা ৰঘুদেৱ নৰনাৰায়ণে হাজোৰ মণিকূট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ স্থাপন কৰিছিল হাজোৰ মণিকূট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 পুৱামক্কা ক'ত অৱস্থিত পুৱামক্কা ক'ত অৱস্থিত উত্তৰ হাজোৰ পাহাৰত অৱস্থিত হল পুৱামক্কা মনত ৰাখিব হাজোৰ পাহাৰত গৰাচুল পাহাৰত বুলিও কয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 11 বৰদোৱা সত্ৰ ক'ত অৱস্থিত বৰদোৱা সত্ৰ ক'ত অৱস্থিত উত্তৰ নগাঁৱৰ বৰদোৱাত এই বৈষ্ণৱ যুগৰ সত্ৰখন অৱস্থিত নগাঁৱৰ বৰদোৱাত এই বৈষ্ণৱ যুগৰ সত্ৰখন অৱস্থিত বৰদোৱা সত্ৰ ক'ত অৱস্থিত নগাঁৱৰ বৰদোৱাত এই বৈষ্ণৱ যুগৰ সত্ৰখন অৱস্থিত
Question number 13. মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৈষ্ণৱ সত্ৰ ক'ত প্ৰতিষ্ঠিত কৰিছিল? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বৈষ্ণৱ সত্ৰ ক'ত প্ৰতিষ্ঠিত কৰিছিল? উত্তৰ প্ৰায় 15 শতিকাত মহাপুৰুষ মাধৱদেৱে বৰপেটা চহৰত কীৰ্তন ঘৰ বৈষ্ণৱ সত্ৰে প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব, কুৱেশ্যনটো আহে পৰীক্ষাত। Question number 13. পাটবাউসী সত্ৰ ক'ত অৱস্থিত? পাটবাউসী সত্ৰ ক'ত অৱস্থিত? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটা ধনুখন্দা জানৰ পশ্চিম পাৰৰ পাটবাউসীত এই সত্ৰখন স্থাপন কৰিছিল। মনত ৰাখিব, পাটবাউসী ক'ত স্থাপন কৰিছিল? মনত ৰাখিব। Question number 14. গোপেশ্বৰ দেৱালয় ক'ত আছে? গোপেশ্বৰ দেৱালয় ক'ত অৱস্থিত? গোপেশ্বৰ দেৱালয় ঢেকিয়াজুলিৰ পৰা প্ৰায় 12 কিলোমিটাৰ দক্ষিণে থকা শিঙুৰি টিলাৰ দক্ষিণ পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰত গোপেশ্বৰ দেৱালয় অৱস্থিত। মনত ৰাখিব, গোপেশ্বৰ দেৱালয় ক'ত অৱস্থিত? মনত ৰাখিব। Question number 15. মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ তেজপুৰ চহৰত অৱস্থিত। এই মহাভৈৰৱ মন্দিৰটো বানৰজাই নিৰ্মাণ কৰিছিল। তেজপুৰ চহৰত কি মহাভৈৰৱ মন্দিৰ অৱস্থিত? Question number 16. ভৈৰৱী মন্দিৰ ক'ত আছে বা ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? আপোনালোকে মনত ৰাখিব, মন্দিৰৰ বিষয়ে দুটা কুৱেশ্যন আপোনালোকে পৰীক্ষাত পাব, সো মনত ৰাখিব। উত্তৰ বানৰজাৰ কাৰেঙৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ এটাৰ ওপৰত এই প্ৰাচীন ভৈৰৱী দেৱীৰ মন্দিৰটো অৱস্থিত। মনত ৰাখিব। Question number 17. মহামায়া থান ক'ত অৱস্থিত? মহামায়া থান ক'ত অৱস্থিত? উত্তৰ ধুবুৰী জিলাৰ বগৰীবাৰীত মহামায়া থান অৱস্থিত। মনত ৰাখিব, ধুবুৰী জিলাৰ বগৰীবাৰীত মহামায়া থান অৱস্থিত। Question number 18. শিৱদৌল মন্দিৰ ক'ত অৱস্থিত? শিৱদৌল মন্দিৰ ক'ত অৱস্থিত? আপোনালোকে কমেণ্ট কৰি জনাব অসমৰ আটাইতকৈ ওখ মন্দিৰটোৰ নাম কি? উত্তৰ আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকাই শিৱসাগৰ চহৰত শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। মনত ৰাখিব, আহোম স্বৰ্গদেউ। Question number 19. আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? উত্তৰ শিৱসাগৰ চহৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত হৰাগুৰি চাপৰিত প্ৰখ্যাত আজান পীৰ বা আজান ফকীৰৰ দৰগাহ বা পবিত্ৰ সমাধিস্থল অৱস্থিত। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, পৰীক্ষাত কেতিয়াবা সুধিব পাৰে। Question number 20. মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ ক'ত অৱস্থিত? মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত। মনত ৰাখিব, উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ অৱস্থিত। Question number 21. দীৰ্ঘেশ্বৰী মন্দিৰ ক'ত অৱস্থিত? দীৰ্ঘেশ্বৰী মন্দিৰ ক'ত আছে? উত্তৰ গুৱাহাটীৰ ফুলুঙ সীতা পৰ্বতত দীৰ্ঘেশ্বৰী মন্দিৰ অৱস্থিত। উত্তৰ গুৱাহাটীৰ ফুলুঙ সীতা পৰ্বতত দীৰ্ঘেশ্বৰী মন্দিৰ অৱস্থিত। Question number 22. অশ্বক্ৰান্ত মন্দিৰ ক'ত অৱস্থিত? অশ্বক্ৰান্ত মন্দিৰ ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীৰ জাহাজ ঘাটৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ওখ পাহাৰত অৱস্থিত। মনত ৰাখিব, ওখ পাহাৰত অৱস্থিত। সো আজি 22টা কুৱেশ্যন আলোচনা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব।